নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 19, পৰিকল্পনা, বাজেট আৰু উন্নয়ন। পৰিকল্পনা, বাজেট আৰু উন্নয়ন, কেনেকৈ পৰিকল্পনা কৰিব লাগে কোনো এটা কাম কৰিবলৈ, আৰু আমি কেনেকৈ সেই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে বাজেট ধৰিব লাগে, সেই বিষয়ে আমি এই পাঠত পঢ়িম। ঠিক আছে, আৰু ইয়াত শিকনৰ ফলাফলটো শুনা কি কৈছে। প্ৰতিটো পৰিয়ালেই যে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট আয় বা উপাৰ্জনৰ দ্বাৰা পৰিচালিত হয়, সেই বিষয়ে জানিব পাৰিবা। প্ৰতিখন ৰাষ্ট্ৰ পৰিচালনাৰ বাবে যে চৰকাৰী পৰিকল্পনা অপৰিহাৰ্য, তাক বুজিব পাৰি। প্ৰতিখন ৰাষ্ট্ৰই নিজৰ আয়ৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট সময়ৰ বাবে বাজেট প্ৰস্তুত কৰে, সেই বিষয়ে জানিব। মানে ইয়াতে প্ৰতিখন ৰাষ্ট্ৰই কি কৰে, নিজৰ আয়ৰ ওপৰত ভিত্তি কৰি মানে সেই ৰাষ্ট্ৰখন চলাৰ কাৰণে বাজেট নিৰ্ণয় কৰে, আৰু সেই বাজেটৰ বিষয়ে জানিব পাৰিম। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু বৰ্তমানৰ নীতি আয়োগৰ গুৰুত্ব বুজিব পাৰিব। পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু নীতি আয়োগৰ সম্পৰ্কে এই পাঠত জানিব পাৰিম। পৰিয়াল আৰু দেশৰ প্ৰগতিত পৰিকল্পনা আৰু বাজেটৰ গুৰুত্ব উপলব্ধি কৰিব। এতিয়া চোৱা কি কৈছে, এইবাৰ মনীষাৰ জন্মদিন দেওবাৰ এটাত পৰিছে, তাতে পাছদিনা সোমবাৰটো চাকৰিৰ ছুটিৰ দিন। কথাটো জানি মনীষা আৰু ককায়েক ঋষভৰ উল্লাসৰ অন্ত নাই। সিহঁত হালৰ অনেক জল্পনা কল্পনা, কাৰণ বন্ধৰ দিনৰ মজাই বেলেগ, তাতো আকৌ জন্মদিনৰ মজা। মাক অৰুণিমায়ো দুটা বন্ধৰ দিন একেলগে পোৱা কাৰণে ভাল পাইছে। মানে মায়েও খুব ভাল পাইছে যে একেলগে দুইজনে কি হৈছে, দুটা বন্ধৰ দিন পোৱা গৈছে। কৈছে, আহাচোন তলৰ কথাখিনিৰ পৰা মনীষাৰ পৰিয়ালে তেওঁৰ জন্মদিনটো কেনেদৰে উদযাপন কৰিব বিচাৰিছে তাৰে আভাস পাওঁ। মনীষা, তোমাৰ জন্মদিন অহা দেওবাৰলৈ নহয়, গম পাইছা? কিনো কৰিম বুলি ভাবিছা জন্মদিনত? মায়ে সুধি আছে। তেতিয়া মনীষাই উত্তৰ দিলে, মা, গম পাইছোঁ। এইবাৰ হ'লে আমি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান যাদুঘৰলৈ যাম দেই। শুনিছোঁ তাত হেনো বিজ্ঞানৰ বহুতো খেল আছে, প্ৰকাণ্ড ডাইনছৰ, পখিলা পাৰ্ক, একুৰিয়াম আদিৰ লগতে আৰু বা ক'ত কি আছে, তালৈ গৈ দাদা আৰু মোৰ বৰ মজা লাগিব। মোৰ হ'লে গাঁৱৰ ঘৰলৈ যাবলৈ মন আছে মা। আৰু ককা আইতা খুৰা খুৰীহঁত বহুত দিন লগ পোৱা নাই। বিপুলে মাতি আছে, ভাবিছোঁ মনীষাৰ জন্মদিনৰ দিনেই যাম। ঠিক আছে বাৰু, মই দেউতাৰ লগত কথা পাতি চাওঁচোন। মায়ে দুয়োজনৰ কথা শুনি একেলগে ক'লে, ঠিক আছে, মই দেউতাৰ কথা শুনি জনাম। মনীষাহঁতৰ আচল ঘৰ দৰং জিলাৰ পাথৰিঘাটত। ল'ৰা ছোৱালীহঁতক পঢ়োৱাৰ বাবে সিহঁতৰ সৈতে মাক অৰুণিমা যোৱা বছৰৰ পৰা মংগলদৈ চহৰ নতুন ঘৰটোত থাকিবলৈ লৈছে। চাকৰিৰ দায়িত্ব এবাৰ নোৱাৰাৰ বাবে দেউতাক গুৱাহাটীৰ ভাড়াঘৰত থাকে। কাৰ্যালয়ৰ বন্ধৰ দিনত মংগলদৈলৈ আহে। গুৱাহাটীত থকা দেউতাকৰ লগত অৰুণিমাই মোবাইলত কথা পাতিছে। হেল্ল', শুনিছানে? অহা দেওবাৰলৈ মনীষাৰ জন্মদিন। হয় নেকি? পিছে তাই জন্মদিনত কি কৰিব বিচাৰিছে? তাই দেখোন গুৱাহাটীৰ বিজ্ঞান যাদুঘৰ চাবলৈ যাব বিচাৰিছে। বৰ ভাল কথা, সেইটোৱেই হওক। পিছে ঋষভৰ আকৌ গাঁৱৰ ঘৰলৈ যাবলৈ মন। সি হেনো গাঁৱৰ ঘৰৰ পদূলিমুখত বিপুলৰ সৈতে কেইজোপামান নতুন গছ ৰুব, পুখুৰীত বৰশী বাব আৰু আইতাহঁতক লগ পাব। কথাটো ময়ো বেয়া পোৱা নাই। তেতিয়াহ'লে এটা কাম কৰা, টাটা চুমু এখন ভাড়া কৰি দেওবাৰে ৰাতিপুৱাই তোমালোক পাথৰুঘাটৰ ঘৰলৈ যোৱা। দেউতাকে ক'লে, ঠিক আছে, যাবা যদি ভাল কথা, গাড়ী এটা ভাড়া কৰি তোমালোকে যোৱা। তেনেকৈ দেউতাই পৰামৰ্শ দিলে। খুৰীয়েক আৰু বিপুলৰ লগত সিহঁত সেই দিনটো গাঁৱৰ ঘৰতেই কটাওক। পাছদিনা আটাইকেইটা গুৱাহাটীলৈ আহিবা। ইয়াৰ পৰা আমি একেলগে বিজ্ঞান যাদুঘৰ চাবলৈ যাম। এইটো দেউতাই কৈছে। এতিয়া মায়ে আকৌ কৈছে, আৰু এটা কথা, জন্মদিন বুলি পাছদিনা হ'লেও তাইৰ বন্ধু বান্ধৱী কেইজনমানক কিবা অলপ খুৱাব পাৰিলে ভাল হ'ব, নহয়নে? তেতিয়া দেউতাই কৈছে, এৰা, তাই বৰ ভাল পাব। সেইমতেই যোগাৰ কৰিবা। আৰু শুনা, বিপুলে সদায় সিহঁতৰ দুটাৰ জন্মদিনত নিজে অঁকা ছবি একোখন উপহাৰ দিয়ে। শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ'লেও সি প্ৰতিটো কামত কিমান নিষ্ঠাৱান আমি সকলোৱে জানো। তাৰ কাৰণে এটা ভাল স্কুল বেগ কিনি নিবা, সি বৰ আনন্দ পাব। এতিয়া অৰুণিমাই কৈছে, অৰুণিমাই ল'ৰা ছোৱালীহালৰ লগত সিহঁতৰ দেউতাকৰ মনৰ ইচ্ছাখিনি জানি লৈ চিন্তা কৰিলে যে পৰিয়ালৰ সকলোৰে মনত ভাল লগাকৈ মনীষাৰ জন্মদিনটো পালন কৰা উচিত। কাৰণ পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে ল'ৰা ছোৱালী বা জ্যেষ্ঠজনৰ সদিচ্ছাবোৰক সদায় গুৰুত্ব দিব লাগে।
পৰিয়ালৰ কল্যাণৰ বাবে এনেবোৰ চিন্তা গ্ৰহণ কৰিবলগীয়া। এইবাৰ আটাইকেইজনৰে ইচ্ছাবোৰক অৰুণিমাই পুনৰবাৰ মনৰ ভিতৰত আওৰাই ল'লে। এতিয়া কৈছে তিনিওৰে ইচ্ছাবোৰ এতিয়া ইচ্ছাবোৰ হৈছে মনীষাৰ ইচ্ছা বিজ্ঞান যাদুঘৰলৈ, আৰু ঋষভৰ ইচ্ছা গাঁৱৰ ঘৰলৈ গৈ, আৰু দেউতাকৰ ইচ্ছা বিপুলৰ কাৰণে এটা ভাল স্কুল বেগ। তিনিওৰে ইচ্ছাবোৰ মহৎ আৰু গ্ৰহণ কৰিবলগীয়া। মনীষাৰ জন্মদিনটো সেইমতেই হওক বুলি অৰুণিমাই সিদ্ধান্ত লৈ পেলালে। পাথৰিঘাটৰ ঘৰলৈকে ফোন কৰি সকলোখিনি জনালে। তাৰপিছত তেওঁ তলৰ কথাখিনি ভালদৰে জুকিয়াই ল'লে। জন্মদিনটো পালন কৰিবলৈ সময় হিচাপে 2 দিনৰ প্ৰয়োজন হ'ব। 2 দিনৰ কাৰণে ভাড়া গাড়ী এখন বন্দোবস্ত কৰিব লাগিব। তেলৰ পইচা বেলেগ দিব লাগিব। পাথৰিঘাট আৰু বিজ্ঞান যাদুঘৰলৈ যাওঁতে লগত কিছু খোৱা সামগ্ৰী লৈ যাব লাগিব। মনীষাৰ বন্ধু বান্ধৱীক খুৱাবলৈ বস্তুৰ যোগাৰ কৰিব লাগিব। বিপুলৰ বাবে স্কুল বেগ এটা কিনিব লাগিব। 2-এটা সৰু সুৰা দৰৱো লগত লৈ যাব লাগিব। কথাখিনি আৰু এবাৰ চিন্তা কৰি অৰুণিমাই বহীত লিখি ল'লে। লিখা শেষ কৰি তেওঁ 2 দিনৰ বাবে হ'বলগীয়া অনুমানিক খৰচৰ চিন্তা কৰাত লাগিল। কাৰণ খৰচখিনি তেওঁৰ হাতত থকা ধনৰ পৰাই কৰিব লাগিব। অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা। নভবা নিচিন্তাকৈ তেওঁ কেতিয়াও টকা পইচা অবাবত খৰচ নকৰে। মানে সদায় চিন্তা ভাৱনা কৰিয়েই চব বস্তু খৰচ কৰে। মাহটোৰ বাবে প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধনখিনি অৰুণিমাই প্ৰতি মাহে নিয়মিত সঞ্চয় কৰে। সঞ্চয়ৰ ধন আৰু সেই মাহৰ খৰচৰ বাবে হাতত থকা ধনৰ পৰাই তেওঁ মনীষাৰ জন্মদিন উপলক্ষে বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এটা হিচাপ প্ৰস্তুত কৰি উলিয়ালে। তাৰপিছত অৰুণিমাই চিন্তা কৰি পছই এইবিলাক হৈছে ক'ত কি খৰচ কৰিব সেইটো ধুনীয়াকৈ এটা হিচাপ কৰি ল'লে। ঠিক আছে, এইটোৱে মানে হ'ল কি বাজেট, মানে বাজেট বনাই ল'লে যে ক'ত কি ধৰণে কিমান টকা খৰচ কৰা হ'ব, এইটোকেই কোৱা হয় বাজেট। আৰু পৰিকল্পনাও কৰিলে। মনীষাৰ জন্মদিন উদযাপনৰ কথাখিনি আমিও এনেদৰে ভাবি চাওঁ আহা। মাক অৰুণিমাই মনীষাৰ জন্মদিনটো এনেদৰে পালন কৰিবলৈ চিন্তা কৰিছে যাতে পৰিয়ালৰ সকলোৱে আনন্দ লাভ কৰে। 2 দিনতে কিছুমান বিশেষ কাম সম্পাদন হ'ব। কামবোৰ কৰিবলৈ অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব। মাহটোৰ খৰচৰ বাবে তেওঁৰ হাতত থকা ধন আৰু ৰাহি ধনৰ পৰাই জন্মদিনৰ খৰচ উলিয়াব লাগিব। খৰচবোৰ কৰোঁতে ভাবি চিন্তি কৰিব লাগিব যাতে টকা পইচাৰ অপব্যয় নহয়। জন্মদিনটো উদযাপন কৰাৰ নামত পৰিয়ালটোৰ কল্যাণ ব্যাহত হ'ব নালাগিব। এতিয়া কি কৈছে চোৱা, ওপৰৰ কথাখিনিৰ পৰা তোমালোকে নিশ্চয় ধাৰণা কৰিব পাৰিছা যে মাকে মনীষাৰ জন্মদিনটো পালন কৰিবলৈ প্ৰথমতে পৰিকল্পনা কৰিছে। মই ক'লোৱেই নহয়, প্ৰথমে কি কৰিছে পৰিকল্পনা কৰিছে। পৰিকল্পনা মতে কামবোৰ নিয়াৰিকৈ কৰিবলৈ খৰচৰ এটা হিচাপ প্ৰস্তুত কৰি উলিয়াইছে। মই যিটো ক'লোঁ বাজেট বুলি এইদৰে অৰুণিমাই ছোৱালীৰ জন্মদিন উপলক্ষে যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰিছে সেয়া হৈছে জন্মদিনৰ পৰিকল্পনা। এই পৰিকল্পনা মতে কামসমূহ ৰূপায়ণ কৰিবলৈ কিমান অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব, সেই কথা ক'ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ তেওঁ যিদৰে কৰিছে সেয়াই হৈছে জন্মদিনৰ বাজেট। সেয়া হৈছে কি জন্মদিনৰ বাজেট। ঠিক তেনেদৰে প্ৰতিটো পৰিয়ালে মাহিলী কৰিবলগীয়া কামৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকে। এতিয়া ছাত্ৰ ছাত্ৰীসকল এনেকৈ পৰিকল্পনা তোমালোকেও কৰিব পাৰা যে প্ৰতি মাহে তুমি কেনেকৈ তোমাৰ বিষয়সমূহ পঢ়িবা, পঢ়ি পেলাই কেনেকৈ তুমি শেষ কৰিবা পঢ়াখিনি, সেইটো তুমি এটা পৰিকল্পনা, যিটো আমি প্লেনিং বুলি কওঁ, ইংৰাজীত প্লেনিং বুলিও কওঁ। ঠিক আছে, পৰিকল্পিত কামসমূহ সম্পন্ন কৰিবলৈ পৰিয়ালে নিজস্ব মাহিলী বাজেট প্ৰস্তুত কৰি লয় যাতে উপাৰ্জিত ধনেৰে পৰিয়ালটো ভালদৰে চলিব পাৰে। দেশ আৰু দেশৰ জনসাধাৰণৰ বাবে চৰকাৰে বিভিন্ন কাম কাজ কৰে। সাধাৰণতে এনে কামৰ তালিকাত কল্যাণমূলক কাম কাজবোৰক প্ৰাধান্য দিয়া হয়। এই কল্যাণমূলক কামবোৰ কেতিয়াও কেনেকৈ কাৰ দ্বাৰা কৰা হ'ব সেই বিষয়ে চৰকাৰে আগতীয়াকৈ চিন্তা কৰি পৰিকল্পনা যুগুত কৰে অথবা নীতি প্ৰস্তুত কৰে। এই পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণ কৰিবলৈ এটা নিৰ্দিষ্ট সময়ত বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন। এই অৰ্থসমূহ ক'ৰ পৰা আহিব, চৰকাৰৰ উপাৰ্জন কিমান হ'ব আদি আৰ্থিক দিশৰ কথাবোৰ জড়িত হৈ থাকে বাবেই এনে পৰিকল্পনাক অৰ্থনৈতিক পৰিকল্পনা বোলা হয়। ব্যক্তিগত পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ পৰিয়ালৰ এটা যিদৰে বাজেট নিৰ্ধাৰণ কৰে, চৰকাৰী পৰিকল্পনা ৰূপায়ণ কৰিবলৈ চৰকাৰে বাজেট প্ৰস্তুত কৰে। মানে আমাৰ দেশখন কেনেকৈ চলিব বা আমাৰ ৰাজ্যখন কেনেকৈ চলিব দেখা নহয়, ৰাজ্যতো এটা বাজেট বনায়, দেশত এটা বাজেট বনায়, সেই বাজেট পৰিকল্পনা কৰে। অৱশ্যে ব্যক্তিগত আৰু চৰকাৰী বাজেটৰ ভিত্তি একে নহয়।
ব্যক্তিগত বাজেটৰ ক্ষেত্ৰত দেখা যায় এটা পৰিয়ালে আয় চাই ব্যয় কৰে, আনহাতে চৰকাৰী বাজেটৰ ক্ষেত্ৰত দেখা যায় যে চৰকাৰে পোনপ্ৰথমে ব্যয়ৰ পৰিমাণৰ সৈতে শিতানসমূহ নিৰ্ধাৰণ কৰে আৰু তাৰ পাছত আয় আহৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। এখন দেশত বা ৰাজ্যত এক নিৰ্দিষ্ট সময়ৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰস্তাৱিত ব্যয়ৰ পৰিমাণ, ভিন ভিন প্ৰকাৰৰ সম্ভাৱ্য আয়ৰ উৎস আৰু আয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰা হিচাপৰ বিৱৰণক চৰকাৰী বাজেট বোলা হয়। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? তাৰপিছত কি কৈছে চোৱা, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ক্ষীপ্ৰ অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু ইয়াৰ সঠিক ৰূপায়ণৰ বাবে 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। 1951 চনৰ পৰা আমাৰ দেশত আৰম্ভ হোৱা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে অৰ্থনৈতিক পৰিকল্পনা সূচনা কৰা হয়। ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে উপনীত হ'ব বিচৰা লক্ষ্যসমূহ হ'ল: উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা, অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ নিশ্চিত কৰা, সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা, আত্মনিৰ্ভৰশীলতা অৰ্জন, অৰ্থনীতিত অব্যাহত বা অৰ্ধ ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পুনৰ্নিয়োগ নিশ্চিত কৰা। ইয়াৰ লগতে প্ৰত্যেক পঞ্চবাৰ্ষিক পৰিকল্পনা এটা বিশেষ খণ্ড বা উদ্দেশ্যক অধিক প্ৰাধান্য দি আহিছে। প্ৰথমে 1951-56 পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডক অধিক গুৰুত্ব দিছিল। ঔদ্যোগিকৰণে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক প্ৰাধান্য লাভ কৰিছিল। মানে প্ৰথম যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা 5 বছৰৰ পৰিকল্পনা, আৰু সেইটো কিমান চনত হৈছিল? 1951 পৰা 56 চনত। তাত কিহৰ ওপৰত গুৰুত্ব দিছিল? কৃষিৰ ওপৰত। তাৰপিছত 1956 পৰা 61 আকৌ পঞ্চবাৰ্ষিক পৰিকল্পনা সেইটোত কৰিছিল ঔদ্যোগিক দিশত বেছি গুৰুত্ব দিছিল। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা বহনক্ষম আৰু সমূহীয়া অন্তৰ্ভুক্তৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিছিল। মানে তিনিটা পৰিকল্পনাৰেই ব্যৱস্থা বেলেগ বেলেগ আছিল। পৰিকল্পনাৰ কালছোৱাত অৰ্থনৈতিক উন্নয়ন সাধনৰ উদ্দেশ্যে দাৰিদ্ৰতা দূৰীকৰণৰ নিয়োগ সৃষ্টি, জনসংখ্যা নিয়ন্ত্ৰণ, আন্তঃগাঁথনি সৃষ্টি আদি দিশত অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল। অৱশ্যে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 পৰা 2017 সামৰণিৰ লগে লগে আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা অৱসান ঘটোৱা হয়। 2015 চনত গঠন হোৱা নীতি আয়োগ, ঠিক আছে, NITI নীতি আয়োগ, নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়াৰ কাৰ্যপ্ৰণালী আৰু ক্ষমতা পৰিকল্পনা আয়োগতকৈ পৃথক। নীতি আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ সহযোগিতাত ফলপ্ৰসূ উন্নয়নমূলক আঁচনি গঠনৰ পোষকতা কৰে। এইটো হৈছে নীতি আয়োগৰ কাম। এই আয়োগে কেতবোৰ গুৰুত্বপূৰ্ণ তথা মৌলিক আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য উভয়কে কৌশলগত আৰু প্ৰযুক্তিগত দিহা পৰামৰ্শ প্ৰদান কৰে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও নীতি আয়োগৰ অধ্যক্ষৰ দায়িত্ব সম্পাদন কৰে। আগলৈ তোমালোকে আমাৰ দেশৰ পৰিকল্পনা তথা দেশৰ অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে জানিবলৈ পাবা। ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে চৰকাৰী পৰিকল্পনাত উন্নয়নমূলক কাম-কাজসমূহ বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। বুজি পাইছা? চৰকাৰী পৰিকল্পনাত কি হয়? উন্নয়নমূলক কাজ-কৰ্মসমূহ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। এই কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক বিত্ত আৰু অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি আইন শৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ব্যয় বহন কৰিব লাগে। এই প্ৰয়োজনীয় বিত্ত বা অৰ্থ চৰকাৰে ক'ৰ পৰা আহৰণ কৰে বাৰু? চৰকাৰী ৰাজহৰ উৎসসমূহ কৰ টেক্স, ৰাজহ টেক্স ৰেভিনিউ আৰু আন কৰ ৰাজহ নন টেক্স ৰেভিনিউ নামেৰে দুটা ভাগত বিভক্ত। কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ। আয়কৰ মানে ইনকাম টেক্স, নিগম কৰ, কৰ্পোৰেট টেক্স, দ্ৰব্য আৰু সেৱা কৰ, GST, গুড এণ্ড ছাৰ্ভিচ টেক্স। GST মানে কি? গুডছ এণ্ড ছাৰ্ভিচ টেক্স। ঠিক আছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স। আবকাৰী শুল্ক মানে এক্সাইজ ডিউটি ইত্যাদি আমাৰ দেশত প্ৰচলিত কেতবোৰ কৰৰ উদাহৰণ। আনহাতে মাচুল, জৰিমনা, দান, অনুদান, ডাক টিকটৰ দাম আদিবোৰ আন কৰ ৰাজহৰ অন্তৰ্ভুক্ত। সম্প্ৰতি কালত বিভিন্ন কাৰণত চৰকাৰী ব্যয় ব্যাপকভাৱে বৃদ্ধি পাবলৈ লৈছে। বৰ্ধিত ব্যয়ৰ বাবে
প্ৰয়োজনীয় পুঁজি আহৰণ কৰিবলৈ চৰকাৰে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংক, বিদেশী ৰাষ্ট্ৰ, আন্তৰ্জাতিক সংগঠন, অন্যান্য বিত্তীয় অনুষ্ঠান আৰু জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহ কৰে। ইয়াৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অংশ বিক্ৰী কৰি চৰকাৰে পুঁজি সংগ্ৰহ কৰে। বুজি পাইছা? এই প্ৰশ্নোত্তৰখিনি মই দি দিম আৰু এইখিনি যে আছে উত্তৰ লিখা। চৰকাৰ এখনে কাৰ কল্যাণৰ হকে কাম কৰে? তাৰপিছত চৰকাৰ এখনৰ আয়ৰ উৎসসমূহ কি কি? কি কি কামত চৰকাৰে ব্যয় বহন কৰে? গোটেইখিনি কিন্তু এই আগত ইয়াতে মই পঢ়াই দিছোঁ। ঠিক আছে, এই প্ৰেগাসমূহৰ পৰাই তোমালোকে কিন্তু ধুনীয়াকৈ পাৰি যাবা। চৰকাৰ এখনে কাৰ কল্যাণৰ হকে কাম কৰে? ৰাষ্ট্ৰ এখনৰ কল্যাণৰ হকে কাম কৰে, হয়নে? চৰকাৰ এখনৰ আয়ৰ উৎসসমূহ কি কি? তেওঁলোকে ইয়াৰ বিভিন্ন যে টেক্সবিলাক যে লয়, ৰাজহ, আন কৰ ৰাজহ এইবিলাক যে লয়, GST এইবিলাকৰ হৈছে তেওঁলোকৰ আয়ৰ উৎস। ঠিক আছে, তাৰপিছত কি কি কামত চৰকাৰে ব্যয় বহন কৰে? ৰাস্তা ঘাট বনোৱা, উদ্যোগ প্ৰতিষ্ঠানত খৰচ কৰে, কৃষি বিভাগত ব্যয় কৰে, এইবিলাক। তো তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি মই লিখি দিছোঁ, সেইখিনি খুব ধুনীয়াকৈ তোমালোকে নিজৰ বহীত লিখি ল'বা আৰু ইয়াত মনত ৰাখিবলগীয়া কথাসমূহ ইম্পৰ্টেণ্ট আছে, এইবিলাকো ধুনীয়াকৈ পঢ়িবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ইয়াত 1 নম্বৰ প্ৰশ্ন আছে সঞ্চয়ৰ অৰ্থ কি? খ প্ৰশ্ন দিছে পৰিকল্পনা কাক বোলে? গ দিছে বাজেট মানে কি? ঘ হৈছে কল্যাণমূলক কাম কাক বোলে? উ হৈছে নীতি আয়োগ কোন চনত গঠন কৰা হয়? এই গোটেই প্ৰশ্নৰ উত্তৰখিনি তোমালোকক মই দি দিছোঁ হা। তো তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। শুদ্ধ উত্তৰকেইটা পাৰিবাই। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। তাৰপিছত পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। এই গোটেইখিনি তোমালোকক দি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা দেই। থেংক ইউ সকলোকে।